তেতিয়াহ'লে ভেবেলা আৰু কণপিটো তোমালোকে যাবলৈ যো-জা কৰা, ওলাই কৰি লোৱা, খাই বৈ একদম পেট ফিটিং কৰি লোৱা দেই। কেইদিনলৈ খাবলৈ নাপাবা ঠিকনা নাই। আৰু সেই লগত টিফিন চিফিন কিবা কিবি লৈ থবা। চবে নিজৰ নিজৰ কাৰণে খোৱা বস্তু লৈ থব লাগিব দেই। আৰু পেটুৱা কাইদেউ দৌতি আপোনালোকেও যো-জা কৰক আৰু ৰকেট আহি পাবহিয়ে নহয়। এই টেকেলিকেইটা ফিটিং কৰি লওক। খোৱা বস্তু অলপ চলপ লৈ থব। কেইদিনলৈ খাবলৈ নাপাব ঠিকনা নাইতো। খোৱা বস্তু লৈ থব মানে লৈ যাব পৰাকে তেনেকুৱা বিশেষ একো নাইচোন। পালোৱান তহঁতৰ ঘৰতে খোৱা বস্তু কিবা কিবি আছে যদি লৈ থবি, নহলে আমাৰ কাৰণেও। নহয় দেই, নহয় নিজৰ কাৰণে খোৱা বস্তু নিজে যোগাৰ কৰি ল'ব লাগিব। তাত ক'ত খাবলৈ পাব? আৰু পানীও 2 বটলমান লৈ থব, নহলে পানী খাবলৈ নাপায় আধা বাটতে টিকেট কাটিব। এই ভেবেলা আৰু কণপিতৰ কাৰণে কিবা কেইটামান ল'ম বাৰু। আপোনালোকৰ কাৰণে আপোনালোকে নিজে যোগাৰ কৰি ল'ব দেই। তেনেকে নিবলগীয়া বিশেষ খোৱা বস্তু নাইচোন। তাকেতো পালোৱানডালকো কলো আকৌ ইও নিনো বুলি কৈ দিলে নহয়। নহলে কাম এটাকে কওঁ নি দেতা? কলেহে গম পাম কি বা কাম। এই চাউল 10 কেজিমান, আলু দালি তেনেকে বজাৰ কৰি ষ্টভটোৱে সৰু চচপেন এটাই লৈ থওঁ, নহলে এই চান্স পালে মানে সেই ক'ৰবাত ৰখি পানি খানাটো বনাই পানি খাব পৰা যাব। পাপাহঁতে মানুহ মাৰিব দেই। সঁচাকে পাই এই বৰ্তাতে বৰ সাংঘাতিক কথা কিছুমান কৈ দিয়ে দেই। ৰকেটত কি ভাত বনাই খাব পাৰিব নেকি কিবা? কেলে নোৱাৰিম, মই যাম নহয়। শাক কুটা, শাক বনোৱা, ভাত বনোৱা গোটেইখিনি ময়ে কৰিম। ষ্টভটো জ্বলাই দিলেই হ'ল খালি। সেইটো আকৌ মই জ্বলাব নাজানো যে। গৈ ভাগৰ লাগিলে ক'ৰবাত অকমান ৰখাও হ'ব, জিৰণি লোৱাও হ'ব, খানা বনোৱাও হ'ব, ধুনীয়াকে পেটটো ভৰিব আকৌ। হৰি কৃষ্ণ কৃষ্ণ। পেটুৱা কাইদেউ, দৌতি, আপোনালোকে এখন বাছ গাড়ী বুলি ভাবিছে নেকি? কৰবাত ৰখি যে খানা বনাই খাব? বনাব নলগাকে খাব পৰা বস্তু কিছুমান লৈ থব, নহলে কিন্তু ভোকত মৰিব দেই, মই কৈ দিছো। পিছত আকৌ মুখ দুখি লাভ নাই কিন্তু। তোন পাই আমাৰ এই পেটুৱাডালে কিবা অদ্ভুত কথা কিছুমান কৈ দিয়ে দেই। তই জানো বাৰু সেই লাইন গাড়ী গতে ৰকেটখন ক'ৰবাত ৰখাই পানি ভাত শাক বনাই খাব পাৰিবি নে? নবনোৱাকে খোৱা বস্তু কেইটামান লৈ ল'ব পৰা নাই? জোৱাই কাম এটা কৰা নহলে, ভীমকল 2 থোকামান পকি আছে নহয়, ভীমকল 1 থোকা আৰু সান্দহগুৰি 1 কলহ লৈ থোৱা। এতিয়াহে জেগাত আহিছে। সেইবিলাক বস্তু ল'ব লাগে আকৌ, নবনোৱাকে খাব পৰা। তেনেকে হলেচোন তেতিয়াহে ভীমকল 1 থোকা, সান্দহগুৰি 1 টেকেলি লৈ গলে কামেই খতম আৰু। পালোৱানদাহঁতি ভেবেলাহঁতি নিনিলেও হ'ব আৰু বেলেগ খানা। ভীমকল 1 থোকা আৰু সান্দহগুৰি 1 টেকেলি যদি নিবলৈ হয়, বেলেগ খানা নিনিলেও হ'বতোন। পালোৱানহঁতে তেতিয়া পানী চানীকে কিবা কিবি লৈ থবি। তোন আকৌ 1 থোকাকে ভীমকল 1 টেকেলিকে যদি সান্দহগুৰি নিয়া হয়, আমি নিনিলেও হ'বতোন। আমি পানীকে লৈ যাম। এই ভেবেলা আৰু কণপিটো তোমালোকেও পানী 2 বটলমানকে লৈ থবা দেই, নহলে পিছত পানী খাবলৈ নাপায় বৰ কষ্ট পাবা আকৌ। লৈ থম সেইটো কাৰণে টেনচনে নল'ব। আমাৰ সেই 5 লিটাৰ বটল কেইটামান আছে। 5 লিটাৰ বটল 2টাত 10 লিটাৰ পানীকে লৈ থম বাপেকে মই। ভেবেলা মোকো 2টা দিবি, তেতিয়া ময়ো 10 লিটাৰ লৈ থম। ভেবেলা দেৰি কৰি থাকিব নালাগে, তেতিয়া যা, ৰকেটখন আহি পাবহিয়ে চাগে। পানী চানীবোৰ তহঁতি তেতিয়া যোগাৰ কৰি লগে। আমি ভীমকল আৰু সান্দহগুৰিখিনি উলিয়াই আনোগে। সান্দহগুৰি টেকেলিটো ময়ে উলিয়াই আনোগে নেকি নহলে ককা? নেলাগে পলথিন নেলাগে। আমুকাই উদক ভেটা ৰখীয়া নিদিয়ে নহয়। উদ বুলি মোকে কলে নেকি বাৰু? মানুহটোক আকৌ উদ বুলি কেলে কব? উদৰ কথা কৈছে আকৌ। একেবাৰে বুজি নাপাও দেই পলথিনডালে এডালে। তেতিয়াহ'লে ইমানতে সভা ভংগ কৰি সকলো ঘৰা ঘৰি যাব লাগে আৰু। এই ৰকেটখনো আহি পাবহিয়ে হ'ল চাগে। বেছি টাইম আকৌ ইয়াতে লেণ্ড কৰিবলৈ পালে আকৌ ভাড়াটো বেছিকে কৈ দিবতো। যা তহঁতি ওলাগে যা, আমিও ৰেডি হৈ লওঁ। মানে আমাৰ জহনি মৰা তেজ খোৱা ল'ৰাটো কলেনো গ'ল, ইমান দেৰি আহি পোৱা নাই। আজিকালি ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই গলে ভয় লাগে পাই। যিহে দিন দুনিয়াই যিহে সময় চলি আছে। মৰা কটা পাই ল'ৰা ছোৱালীয়ে বচাবা নে এলিয়েনৰ পাই বচাবা? আগতেতো মৰা কথাহে শুনিছিলো। আজিকালি বোলে আকৌ এলিয়েনো ওলালে। এলিয়েনো বোলে সৰু ল'ৰা ছোৱালী ধৰি নিয়ে। কি যে দিন আহিছে কৃষ্ণ। এইটো দেখিছানে? নাম লওঁতে আহি ওলাইছে। কলে গৈছিলি ফটাকানি তই ইমান দেৰি? মুনুকনক এলিয়েনে ধৰি নিয়ে কথাটো গম নোপোৱা নেকি কিবা? সেইটো কথা গাঁৱৰ কোনটো মানুহে গম নাপায়। আকৌ তেতিয়াহ'লে কলে গৈছিলি বুলি সুধিছা যে? পাপা মুনুকনক বিচাৰি যাবলৈ ওলাইছে নহয় পালোৱানদাহঁত। বিচাৰি যাবলৈ ওলাইছে নেকি? কোন কোন যাব বা? পুতুকনৰ বাপেক, পুতুকনৰ ককা, পালোৱানদা, তাৰপা কণপিটো, ভেবেলা, এহেঁতি 5টা যাব আকৌ। গাড়ী ভাড়া কৰিলেই নেকি? গাড়ী ভাড়া নাই লোৱা যদি মোৰখনকে ভাড়াত নিব পাৰিলেহেঁতেন, ময়ো পইচা কেইটামান পালো হয়। পাপাই জমাব দেই। তোমাৰ এইখন কিবা ওপৰেদি উৰি ফুৰা গাড়ী নেকি? মুনুকনক বিচাৰি যাবলৈ পালোৱানদাহঁতি ৰকেট এখন ভাড়ালৈ আনিছে। কি
ৰকেট ভাড়ালৈ লৈ আহিছে তোন আকৌ নহ'লে আকাশত কেনেকে উৰিব ৰকেট হ'লেহে উৰিব পাৰিব আৰু মুনুকণক কিবা আকাশলৈহে উৰুৱাই লৈ গ'ল ময়ো যাবলৈ চান্সটো পোৱাহেঁতেন বিনা পইচাতে আকাশত উৰি আহিব পাৰিলোহেঁতেন আৰু অলপ অথনিয়ে নগলা অথনিয়ে সিহঁতৰ ঘৰলৈ যোৱাহেঁতেন যাব পাৰিলাহেঁতেন চাগে যাওঁ বুলি ক'লে এতিয়াও সময় আছে কিমান টাইমত যাব সিহঁতি নাই এতিয়া যাওঁ বুলি ক'লে যাবলৈ নোপোৱা এই 5টা চিট কেপাচিটি ৰকেট এখনহে ভাড়ালৈ আনিছে যাবলৈতো মোৰো মন আছিলে চান্সটো নেপালো নহয় খালি ভেবেলা আৰু কণপিটোৱে পাই গ'ল চান্সটো কালি মুনুকণৰ লগত সিহঁত দুটাহে আছিলে ন সিহঁত দুটাহে এলিয়েন কেইটাক দেখিছিলে যে সেইটো কাৰণে সিহঁতে চান্সটো পাই গ'ল কালি মুনুকণৰ লগত মই থকাহেঁতেনে ভাল আছিলে দেই পেটে এফাল পৰা বকি আছে যে তোক মই কিবা এটা সুধি আছো শুনা নাই নেকি বোলো সিহঁতে কেতিয়া যাব কেতিয়া যাব মানে ৰকেটখন আহি পাওঁ অৱস্থা হৈ আছে ৰকেটখন আহি পালে যাবই আৰু বলচোন বল তেতিয়াহ'লে পুতুকণ হেঁতৰ ঘৰৰ পৰাই আহোগে এই ৰকেটখন চাগে পুতুকণৰ ঘৰতহে পৰিবহি সেইটোহে গম নাপালো নহয় ক'ত পৰিবহি অথনিৰ পৰা সেইখন আলোচনাতে থাকিলি উৰহি গছৰ উৰটো লৈ আহিব নোৱাৰিলি একেচোতে কি মুনুকণক ৰকেট লৈ বিচাৰি যাবলৈ ওলাইছ ৰকেট লৈ বিচাৰি যাব লাগিবতো নহ'লে গ্ৰহবিলাকলৈ কেনেকে যাবি এলিয়েনে বা মুনুকণক কোনটো গ্ৰহ পোৱালৈকে কেনেকে গম পাবি মামুলি বিচাৰিব লাগিব বুলি ভাবিছ হয় নেকি তেতিয়াহ'লে ময়ো যাম আকৌ মুনুকণক বিচাৰি চান্সতে নমৰাৰ আগতে ৰকেটত উঠি আহিমগে আকৌ এতিয়া তই যাওঁ বুলি ক'লে যাব নোৱাৰিবি নহয় ৰকেট ভাড়ালে আনিলোৱে আনিলি কি হ'ল যাম আকৌ হেইত তেৰিকা অকল আমি 5টা চিট কেপাচিটি ৰকেটহে ভাড়ালে আনিছো 5টা যামেইচোন তই কেনেকে যাবিনো আগতে কোৱাহেঁতেনহে আৰু এটা চিট কেপাচিটি বেছিকে ললোহেঁতেন একো নহয় যাম বুলিছো মই যামেই থিয় হৈ যাম আকৌ অকমান তই বহিবি অকমান মই বহিম তেনেকে অদলা বদলাকে যাম এইখন কিটো সেই যোৰা বাটলে যোৱা লাইন বাছ বুলি ভাবিছ নেকি অদলা বদলাকে যাবি যে ৰকেটত থিয় হৈ গ'লে শামুখি খাই ক'বাত পৰিবিগে তেনেকুৱা কথাহে নেকি তহঁতি এতিয়া কোন যাবি বা কোন যাবি মানে মই যাম পেটুৱা কাইদেউ যাব আকৌ সেই পুতুকণৰ ককাক যাব ভেবেলা যাব কণপিত যাব আমি 5টাই যাম সেই উঠ চেপিলে গাখীৰ ওলোৱা পোৱালিকেইটা কেলে ল'ব লাগিছে তেহেঁতৰ এটা থৈ লাগিলে মোক লৈ যাবি হেই পিতাই তইও মানে কথা কিছুমান চিন্তা কৰ আৰু দেই এলিয়েন কেইটা তই দেখিছিলি নে মই দেখিছিলো সিহঁতি দুটাহে দেখিছিলে সিহঁতি দুটাই দেখিলেহে গম পাব কোনকেইটা এলিয়েনে মুনুকণক লৈ গৈছিলে তেনেকুৱা কথাহে নেকি তেতিয়াহ'লে মোৰ ৰকেটত ফুৰিবলৈ যোৱাটো নহ'ব আৰু নহ'বতো আকৌ যাম বুলি ভাবিলে আগতে ক'ব লাগে যা মোলে ভাত কেইটামান ঠিক কৰগে যা ৰকেটখন আহি পাবহিয়ে হ'ল চাগে বেছি দেৰি আকৌ ইয়াতে ৰকেটখন লেণ্ড কৰাবও নোৱাৰ নহয় বেছি দেৰিলৈকে লেণ্ড কৰিবলৈ পালে আকৌ ভাড়াটোও বেছিকে বিচাৰিব যা পিতাই সোনকালে ভাত কেইটামান ঠিক কৰগে যা এইখনত তেতিয়াহ'লে আইন কানুনে বহুত বেছি দেৰি ৰখাই থলেও পইচা বেছিকে বিচাৰে নেকি আগতে মই লাইন বাছ চলাওঁতে মানুহে ভাড়া নিলে ঘণ্টা ধৰি ঘণ্টা ৰখাই থওঁ এটকাও বেছি পইচা নিবিচাৰো এইটোৱেনো অকণমান দেৰি বেছিকে ৰখাবলৈ পালে পইচা বেছিকে বিচাৰিবনে বিচাৰিবতো আকৌ দেখিছে ৰাইজ অল্ড মডেলৰ মানুহ অল্ড মডেলৰ মানুহ সেই ৰকেটখনক নি লাইন বাছৰ লগত তুলনা কৰিলেগে কেনেকুৱা মানুহ হ'ব লাগিব আপোনালোকে ভাবি চাওকচোন ইচ্ছা কৰাহেঁতেন মুনুকণক বিচাৰিবলৈ যোৱা ৰকেটখনত আমাকো লৈ যাব পাৰে আকৌ হয় নাই বাৰু কলচিন পাৰেতো নাকো নিমিয়ে এতিয়া কৰিবিহে কি পালোৱানডালৰ অকমান উস্তাদিটোৱে বেছি বাকী বিলাকে একো কবলৈ নেপালে দেখিছ নাই পেপেৰকে মাতিলে বোলে ভেবেলাও কণপিতহে যাব পাৰিব আমাৰ কিবা ৰকেটত উঠি চাবলৈ মন নাযায় নেকি হয় নাই বাৰু তাকেতো আমাৰো মন যায় নহয় না গৈছে যোগ বাৰু ভগৱানে যদি ভালে কুশলে ৰাখে অহা বছৰকে ৰকেট এখন ময়ো লৈয়ে ল'ম নেকি ঠিকনা নাই তেতিয়া মোক ৰকেটখন বিচাৰিব দিম মজাটো তেতিয়া মই হে কি কলি পলচিন ৰকেট লবি তই সেইটোতেনো আচৰিত হ'বলগীয়া কি কথাটো হ'ল চন কৰিলে মন বোলে বাকৰি মাটিটো ধন আজিকালি লালু পাঞ্জুৱে যদি ৰকেট এখন কিনিব পাৰে মোৰ নিচিনা চিংগাৰটোৱে ৰকেট এখন কিনিব নোৱাৰিম নে পলচিন হ'ব মনে থাকা বল অকমান সোনকালে যাওঁ ৰকেটখন আহি পালেহিয়ে নেকি ওপৰত উৰিবলৈ নহ'লেও তলত থাকোঁতে ৰকেটখনত অকমান উঠি চাওঁগে বল তলতে উঠি চাম বুলি ভাবিছ নেকি বল তেতিয়াহ'লে উঠি চাওঁগে তলতে এইখনততো বহি পানী ওপৰত উৰিবলৈ নহ'বই অহা বছৰকে মই ল'লে মোৰখনতে উঠি পানী উৰি দিয়া এই পলথিনৰ টকা মাক মৰা নাইতো গছৰ গুৰিত ধৰি জোকাই দিলে থলকে টকা হৈ পৰে পলথিন জোখতকে অলপ বেছি হ'ল নেকি জোৱাই ইমান দেৰি কি কৰি আছা হে আহা আকৌ সোনকালে ৰকেট আহি পালেহিয়ে চাগে আহিছো ৰ'ব এই মংগল গ্ৰহলৈ যোৱা কথা আছেতো পাৰফিউম চাৰফিউম অকমান মাৰি ফুচফুচীয়া গোন্ধোৱাই লৈছো আকৌ
এ বাদ দিয়া হে পাৰফিউম মাৰি ফুচফুচীয়া গোন্ধুৱাই ল'ব কোননো যাব আৰু লগত আমি গিটাহে যাম আমি এনেও জানো তোমাৰ গাটো যে মদ মদ গোন্ধাই আৰু সেই মংগল গ্ৰহত গৈ বেলেগ মানুহ লগ নোপোৱাকে নহয় পালেও সেই এলিয়েন গিটাহে লগ পাবা সেইগিটাই চেণ্ট গোন্ধৰ মূল্য কি বুজিব হে হলেও আৰু নিজকে অকমান ভাল ভাল লাগে দিয়কচোন জোঁৱাই সান্দগুৰি টেকেলিটো সেইটো ল'বলৈকে পাহৰিছা নেকি যোৱা মেইন বস্তুটোকে পাহৰি থাকি আহিছা পালোৱান দা পেটুৱা বতাহতি ইমান দেৰি কৰিছে যে তাকেহে ইমান দেৰি কৰি দিছে 15 মিনিটমান হ'লেই ৰকেটখন লেণ্ড কৰা জানো পাই কবালে গ'লে অকমান সোনকালে ওলাই আহিব লাগে ঐ পালোৱান আমাৰ পেটুৱাহেঁত আহি পোৱাহিয়ে নাই নেকি তাকেহে সোনকালে আহিবলৈ ক'লো এতিয়ালৈকে আহি পোৱাহিয়ে নাইচোন পালোৱান ল'ৰাটো একদম ভালকে বিচাৰিবি দেই এই গ্ৰহবিলাকত কেনেবাকে নেপালো আকাশতে যেনিয়ে মন যায় তেনিয়ে ঘূৰি পকি চাবি ল'ৰাটো যেনেকে হ'লেও আনিবি আৰু দেই পালোৱান নব আপুনি টেনচনে নল'ব পালোৱানে মানুহ বিচাৰি ওলাইছে যেতিয়া যেনেকে হ'লেও মানুহ আনি ঘৰ পোৱাবহিয়ে পালোৱান তহঁতি যোৱাই নাই নে যাম কৈ থাকোতে যামেই হৈ আছেচোন এই পেটুৱা কাইদেউহেঁতি দেখিছে নাই এতিয়ালৈকে আহি ওলোৱাহিয়ে নাই নহয় অকমান লেট হ'ল ভালে হ'ল দে মই মানে তহঁতক দেখি নেপামহি বুলি লৰিহে আহি পাইছোহি আমাক আকৌ কেলে দেখি নেপাব আমি কিবা মংগল গ্ৰহত থাকিবলৈ যাওঁ নেকি ঘূৰিহে আহিম তোন পাই একেবাৰে থাকিবলৈ ওলোৱা আগতে কৈ দিছে আমি কিবা থাকিবলৈ নেযাওঁ নহয় মুনুকণক বিচাৰিহে গৈছো সেইটো কথা নহয় হেৰো ইমান এটা ভাল কামত ওলাইছ শুভেচ্ছাটো দিবলৈ নেপালে মনটো ভাল লাগিব জানো সেইটো কাৰণেহে কৈছো সেইটো কথাটো নোহোৱা নহয় বাৰু পালোৱান দা বৰ্তাহেঁত আহিলে বহি আমি দুটা গৈ বহিয়ে থাকো নেকি নহলে যোৱা থিয় হৈ আমনি লাগিছে যদি ৰকেটখনতে বহিলো আগে যোৱা ভেবেলা বহি লওঁগে মই হলে আগত বহিম দেই তোমালোকে আগত বহি চাগে হয় যি টি পিটিকা পিটিকি কৰি নাথাকিবা আকৌ ওপৰলৈ গুচি যাবা পিছত নামিবও নজনা হৈ থাকিবা এই ৰকেটৰ পকৰে ৰঙা জুই ওলালে গম পাবি আৰু জহন নামে গলো বুলি যাব হোৱাই নাই নেকি পালোৱান দা হৈছে তোমালোকৰ পাপাহঁতৰ কাৰণেহে ৰখি আছো পাপাহঁত অহাই নাই যে পাপাহঁত নে আহি আছে এই ভীমকলে থকা সান্দগুৰি এটেকেলি লৈ আহিছে যে সেইটো কাৰণে বৰ স্পীড আহিব পৰা নাই আকৌ লাহে লাহে আহি আছে ভেবেলা আৰু কণপিত উঠিবলৈ নোপোৱা আগতে সেইখনত উঠিলিয়ে নেকি যাব হোৱাই নাই কথা কৈছে শুনা উঠিবলৈ নোপোৱা আগতে সি এনে পাইছে নহয় একো নেমাতিলি যে উঠি চাও যদি বৰ মজা লাগিছে উঠি পলিথিন ফটাখানি বল উঠি চাওগে নুঠো দেই মই নুঠো তহঁতি উঠগে যদি উঠগে যা অহা বছৰকে এনেকুৱা এখন মই নিজেই আনিম কি লোকৰ ৰকেটত উঠিম তহঁতি গীতা চাউতকে আহি এইপিনে পালেহি যে নহয় মানে সেই অহা বছৰকে কিনিম বুলি ভাবিছো যে এই ৰকেটখনৰ পিছফালৰ মডেলটো চাবলৈ আহিছো কেনেকুৱা মডেলটো ললে ভাল লাগিব ন পালোৱান আমাৰ দেৰিয়ে হ'ল নেকি দেউতা পালেহি নে পাই গুটি এই ভীমকল ঠুকে হেঁতি যেনে তেনে আহি পাইছোহি আৰু নললেও নহয় আকৌ খাবলৈ নাপাই মৰিম বুলি ভয় খুৱাই দিছে নহয় পালোৱানে ভয় খুৱাই দিয়া নহয় সঁচাকে নাপাব আকৌ খাবলৈ পেটুৱা তই খাবলৈ নাপাই মৰো বুলি সেই টেকেলি পানীকে লৈ ললি নেকি হয় এইটো এই মাটি টেকেলিটোতো মই পানী ল'ম নে সান্দগুৰি লৈছো সান্দগুৰি সান্দগুৰি টেকেলিটোকে উঠাই ললি যে তই মুনুকণক বিচাওঁতে বা এতিয়া কেইদিন লাগে কেনেকেহে কবি হয় সেইটো কাৰণে বাপেকে সান্দগুৰি এটেকেলিয়ে ভীমকলে ঠকে লৈ লৈছো টেনচন নাই এতিয়া হয়তো কথাটো মই ভাবিয়ে চোৱা নাই ভালেই কৈছ দে পেটুৱা কাইদেউ আপোনালোকৰ কাৰণেহে ৰখি আছিলো আহি পালেহি যেতিয়া এতিয়া তেতিয়াহ'লে সেই পলম নকৰি ৰকেটত উঠিব লাগে উঠিব লাগে নহলে ইয়াতে বহুত লেট হৈ যাব জোঁৱাই ব'লা তেতিয়াহ'লে পলম কৰি থাকিব নালাগে আৰু উঠি লওঁগে ব'লা গুটি কাইদেউ আৰু নেমু কাইদেউ আমি তেতিয়াহ'লে ওলালো দেই একদম মুনুকণক বিচাৰি নোপোৱালৈকে সোনকালে ঘূৰি অহাত নাই আকৌ আৰু নব আপুনি মিছাতে মন মাৰি নাথাকিব এনে চিন্তা কৰি আমি বিচাৰি ওলাইছো নহয় চাবচোন খুব কম দিনৰ সময়তে মুনুকণক বিচাৰি উলিয়াম যা পালোৱান সোনকালে ঘূৰি আহিবি খেলিব বেছি দিনো নকৰিবি অলপ নিবিচাৰকেও নাথাকিবি আকৌ গ্ৰহবিলাকতো চাবি তাতো গ্ৰহবিলাকত নাপালেও যেনি তেনি আকাশখনতে ঘূৰি ফুৰিবি মুঠতে যেনেকে হ'লে বিচাৰি আনিবি আৰু খালি সোনকালে ঘূৰি আহিবি আকৌ দেই পালোৱান তহঁতি হেৰাই গ'লে আকৌ বৰ ডাঙৰ কথা হ'ব নহয় ঠিক আছে নব আপুনি সেইবিলাকৰ কাৰণে চিন্তা কৰিব নালাগে আমি নেহেৰাও নহয় পালোৱান দা ব্যস্ত প্লাক
থেংক ইউ পুতুকণ। ঐ মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বেষ্ট অফ লাক দেই। থেংক ইউ পলথিন। পালোৱান দা বেষ্ট অফ লাক। ভালে ভালে ঘূৰি আহিব দেই, সোনকালে ঘূৰি আহিব, মুনুকণকো লগত লৈ আহিব। থেংক ইউ টেনচন ল'ব নালাগে ফটাকানি, আমি সোনকালে মুনুকণক লৈ আহি আছো। ঐ গুটি সেইখিনি পৰা আঁতৰি দে আকৌ, ৰকেটখন উৰিব নহয় এতিয়া, তহঁতক নহ'লে মহতিয়াই নিব। ঐ পালোৱান বেষ্ট অফ লাক দেই। হয়তো নাকো, ৰকেটখন উৰিব হৈছে নহয়, কথাটো মনে কোৱা নাছিলো আমি। ঐ পালোৱান বেষ্ট অফ লাক লৈ হ'ল যেতিয়া বল দেৰি কৰি থাকিব নালাগে আৰু। ঐ পালোৱান, এতিয়া চিধা চিধি পোন প্ৰথমে কোনটো গ্ৰহলৈকে যাবি হয়? হেৰি কৰোঁ নেকি পেটুৱা কাইদেউ, পোন প্ৰথমে আমি মংগল গ্ৰহলৈকে পোনাই দিওঁ নেকি। মংগল গ্ৰহত যদি নেপাওঁ তাৰপিছতে বৃহস্পতি গ্ৰহলৈ যাম, তাত যদি নেপাওঁ তেনেকৈ কৈ ইটোৰ পিছত সিটো গ্ৰহলৈ গৈ থাকিম, নে কি কয়? বল তেতিয়াহ'লে প্ৰথমতে এই মংগল গ্ৰহলৈকে পোনাই দে। তেতিয়াহ'লে সকলোলৈকে আমাৰ ফালৰ পৰাও বাই বাই দেই। বাই দৌতি, বাই বাই ককা, বাই। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। মুনুকণক এলিয়েনৰ পৰা উদ্ধাৰ কৰিব পাৰিলেনে? ভেবেলাহেঁত মংগল গ্ৰহৰ পৰা সুকলমে আহি পালেহিনে? এই সকলোখিনি কথা জানিবলৈ অপেক্ষা কৰক ইয়াৰ পিছৰ খণ্ডটিলৈ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।